নমস্কাৰ পৱন শ্ৰী চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আমি যিসমূহ কথা ইতিমধ্যে কৈ আহিছোঁ আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা গতিকে আমি এই প্ৰক্ৰিয়াটো আজি আগবঢ়াই নিবৰ বাবে আজি এটা নতুন বিষয় লৈ আহোঁ আমি আজি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে গোটা বস্তু চিনি পোৱা তোমালোকে গোটা বস্তুৰ দৃশ্যায়ন তোমালোকে সপ্তম অষ্টমত এইখিনি কথা আছে ভিজুৱেলাইজিং সলিড শেপছ এই গোটা বস্তুবোৰ কেনেকুৱা দেখিবলৈ বা ইয়াৰ কথা কিছুমান আছে তাৰ প্ৰথম ধাৰণাখিনি আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম এইখিনিৰ জৰিয়তে আমি ভৱিষ্যতলৈ আৰু কিছুমান আলোচনা কৰিম গোটা বস্তুৰ পৃষ্ঠকালী আয়তন এইসমূহৰ বিষয়ে আলোচনা কৰিম এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে ত্ৰিভুজ চিনি পোৱা আয়ত চিনি পোৱা চাগে বা ৰম্বাস বা বৰ্গ বা সামান্তৰিক বা আমাৰ ধৰা বৃত্তও ধৰিব পাৰা এই ধৰণৰ আকৃতিবোৰ তোমালোকে চিনি পোৱা ইতিমধ্যে ত্ৰিভুজ চতুৰ্ভুজ বৃত্ত এইসমূহৰ বিষয়ে ভিডিঅ' মই বনাই আহিছোঁ তোমালোকে সেইখিনিও চাগে মন কৰিছা এই আকৃতিবোৰ আমি চিনি পাওঁ এই আকৃতিবোৰৰ ক্ষেত্ৰত আমাৰ ক'বলগীয়া কথা কিছুমান আছে এই আকৃতিসমূহৰ মূল কথাটো হৈছে আকৃতিবোৰ বুজাবলৈ হ'লে আমি কেৱল দিশ আৰু প্ৰস্থৰ জৰিয়তে বুজাব পাৰোঁ এই আকৃতিবোৰৰ এইবোৰ আমাৰ চিনাকি চিত্ৰ এইবোৰৰ কেৱল দিশ আৰু প্ৰস্থহে আছে ইহঁত চেপেটা আকৃতি আমি এখন কাগজত বা এখন বৰ্ডত ইয়াক আঁকিব পাৰোঁ ইয়াৰ উচ্চতা প্ৰায় নাথাকে এই চিত্ৰবোৰক দ্বিমাত্ৰিক 2 ডাইমেনশ্যনেল বা চমুকৈ 2D চিত্ৰ বুলি কওঁ তোমালোকে সকলোৱে চিনি পোৱা চিত্ৰ এই চিত্ৰসমূহৰ উপৰিও আৰু কিছুমান বস্তু আছে যিবোৰ গোটা ধৰি লোৱা তোমালোকে এইটো দেখিছানে এইটো আয়তীয় ঘনক বুলি কৈছে আয়তীয় ঘনকটো এটা গোটা বস্তু বা এইটোলৈ যদি মন কৰা এইটো ঘনক বা এইটোলৈ যদি মন কৰা এইটো এটা চুঙা বা তোমালোকে এইটোলৈ যদি মন কৰা এইটোক আমি শংকু বুলি কওঁ বা এইটোক আমি গোলক বুলি কওঁ আৰু এইবোৰ হৈছে আমাৰ পিৰামিড তোমালোকে এই আকৃতিসমূহ দেখিছা আগৰ আকৃতিসমূহত আমি দিশ আৰু প্ৰস্থৰ জৰিয়তে বুজাব পাৰিছিলোঁ কিন্তু আমি এতিয়া যিবোৰ আকৃতি দেখুৱালোঁ আয়তীয় ঘনক তাক আমি চৌপল বুলি কওঁ ঘনক চুঙাক আমি বেলন বুলি কওঁ শংকু গোলক পিৰামিড এই আকৃতিবোৰক কিন্তু আমি কেৱল দিশ আৰু প্ৰস্থৰ জৰিয়তে বুজাব নোৱাৰোঁ এই বস্তুসমূহ বুজাবৰ কাৰণে আমাৰ দিশ প্ৰস্থ আৰু উচ্চতাৰ প্ৰয়োজন হয় উচ্চতাটো আগৰ চিত্ৰসমূহত প্ৰয়োজন নাছিলে বা নাহিছিলে কিন্তু এই বস্তুবোৰৰ ক্ষেত্ৰত আমাৰ আৰু এটা কথা সোমালে দিশ প্ৰস্থ আৰু উচ্চতা এই তিনিটাৰ জৰিয়তেহে আমাৰ এই আকৃতিসমূহ বুজাব পাৰোঁ গতিকে এই আকৃতিসমূহ আমি ত্ৰিমাত্ৰিক 3 ডাইমেনশ্যনেল আৰু চমুকৈ 3D আকৃতি বুলি কওঁ তোমালোকক মই স্ক্ৰীনত দেখুৱাইছোঁ চিত্ৰসমূহ সেইসমূহলৈ মন কৰা বা মই তোমালোকক দেখুৱাই দিছোঁ আকৃতিবোৰ কেনেকুৱা এইসমূহলৈ মন কৰা তোমালোকে ইয়াৰ পৰা কিছুমান কথা জানিব পাৰিবা যে আমাৰ আকৃতিবোৰ গোটা আকৃতিবোৰ কেনেকুৱা হয় এই গোটা আকৃতিবোৰৰ বিষয়ে আলোচনা কৰিবলৈ এইটো কাৰণে লোৱা হৈছে যে ভৱিষ্যতলৈ আমি এই আকৃতিসমূহৰ পৃষ্ঠকালী আয়তন এইবোৰ বিষয়ে আলোচনা কৰিব লাগিব বা বৰ্তমান আমি তাৰ সম্যক ধাৰণা এটা লোৱাটো খুবেই প্ৰয়োজন হৈ পৰিছে গতিকে আমি ত্ৰিমাত্ৰিক বা গোটা আকৃতিৰ বেলেগ অৱস্থানৰ পৰা আমি যদি চাওঁ তাহাঁতক বেলেগ অৱস্থানৰ পৰা চালে বা সন্মুখৰ পৰা চালে বা কাষৰ পৰা চালে বা ওপৰৰ পৰা চালে কিন্তু আমাৰ পাৰ্থক্য আছে এই গোটা বস্তুবোৰৰ কথা কৈছোঁ আমি বেলেগ ধৰণৰ দেখোঁ
এতিয়া আমি যদি উদাহৰণ হিচাপে বাকচ এটা লওঁ বাকচটোৰ সন্মুখৰ দৃশ্যটো কেনেকুৱা হ'ব মই স্ক্ৰীনত দেখুৱাই গৈছোঁ তোমালোকে মন কৰা পাৰ্শ্ব দৃশ্য কেনেকুৱা হ'ব বা ওপৰৰ পৰা চালে তাক কেনেকুৱা দেখাব মই স্ক্ৰীনত দেখুৱাইছোঁ তোমালোকে মন কৰা বা কিতাপ এখন যদি লোৱা কিতাপ এখন ধৰি ল'লো আমাৰ টেবুল এখনৰ ওপৰতে আছে এই কিতাপখন আমি যদি ওপৰৰ পৰা চাওঁ তেনেহ'লে কেনেকুৱা দেখিম বা আমি সাইডৰ পৰা চাওঁ মানে পিঠিৰ পৰা পাৰ্শ্ব দৃশ্য বুলি কৈছে যেটো বা আমি সন্মুখৰ পৰা যদি চাওঁ কেনেকুৱা হ'ব ইয়াত আমি স্ক্ৰীনত দেখুৱাইছোঁ তোমালোকে মন কৰি লোৱা বাকচ কেনেকুৱা হ'ব বা এখন কিতাপ কেনেকুৱা হ'ব তোমালোকে মন কৰিছা চাগে যে সন্মুখৰ পাৰ্শ্ব আৰু ওপৰৰ এই তিনিটা ধৰণে আমি যদি চাওঁ সন্মুখৰ দৃশ্য পাৰ্শ্ব দৃশ্য আৰু ওপৰৰ দৃশ্য তিনিটা বেলেগ বেলেগ ধৰণৰ দেখিম দেখিবলৈ আমাৰ বেলেগ ধৰণৰ যদি ঘৰ এটা লোৱা ঘৰটো মই স্ক্ৰীনত দেখুৱাইছোঁ পাৰ্শ্ব দৃশ্যটো হ'ব আমাৰ কেনেকুৱা সন্মুখৰ দৃশ্যটো হ'ব কেনেকুৱা বা ওপৰৰ পৰা চালে আমাৰ কেনেকুৱা হ'ব ওপৰৰ পৰা চালে আমি কেৱল ওপৰৰ অংশহে দেখিম বাকী অংশ নেদেখোঁ বা কাষৰ পৰা চাবলৈ হ'লে পাৰ্শ্ব দৃশ্য আমাৰ এটা অংশহে দেখিম গতিকে এনেকুৱা আকৃতিবোৰ আমাৰ বেলেগ বেলেগ দিশৰ পৰা চাওঁতে বেলেগ বেলেগ ধৰণৰ হয় বা আলমাৰি এটা যদি লোৱা আলমাৰি এটা আমাৰ সন্মুখৰ পৰা চালে কেনেকুৱা হ'ব বা আমাৰ পাৰ্শ্ব দৃশ্যটো কেনেকুৱা হ'ব বা আমাৰ ওপৰৰ পৰা চালে কেনেকুৱা হ'ব গোটেইকেইটা বেলেগ বেলেগ ধৰণৰ হ'ব এতিয়া আমি আহিম গোটা বস্তুৰ তল বা পৃষ্ঠ কাষ আৰু শীৰ্ষবিন্দু ফেচেছ এজেছ এণ্ড ভাৰ্টিচেছ এতিয়া ঘনক আয়তীয় ঘনক বৰ্গভূমিৰ পিৰামিড ত্ৰিভুজাকৃতিৰ প্ৰিজম অষ্টফলক এই ধৰণৰ গোটা বস্তুবিলাক বহুভুজীয় বহুভুজ মানে প্ৰত্যেকখন পিঠি বহুভুজ আকৃতি চতুৰ্ভুজ হ'ব পাৰে ত্ৰিভুজ আকৃতি হ'ব পাৰে বা পঞ্চভুজ যিকোনো আকৃতি হ'ব তাক আমি কি বুলি কৈছোঁ এখন এখন তল বুলি কৈছোঁ বহুভুজ আকৃতিৰ অংশবোৰক ইয়াৰ যিকোনো দুখন তল লগ লগা অংশক আমি কি বুলি কৈছোঁ কাষ আৰু তিনিটা বা ততোধিক কাষ মিলিত হোৱা বিন্দুটোক আমি কি বুলি ক'ম শীৰ্ষবিন্দু বুলি ক'ম গতিকে যিকোনো আকৃতি এটা গোটা আকৃতি এটাৰ ঘনকেই হওক আয়তীয় ঘনকেই হওক পিৰামিডেই হওক বা প্ৰিজমেই হওক আমাৰ বহুভুজীয় ক্ষেত্ৰক আমি তল বুলি ক'লোঁ আৰু দুখন তল লগ লগা অংশক কাষ বুলি ক'লোঁ আৰু তিনিটা বা ততোধিক কাষ মিলিত হোৱা যিটো বিন্দু কোনোবা এটা বিন্দুত যদি কেইবাখনো কাষ মিলেগে তাক আমি শীৰ্ষ বিন্দু বুলি ক'লোঁ গতিকে আমি এতিয়া বেলেগ বেলেগ আকৃতিৰ বস্তুবিলাকে আমাৰ সকলো বস্তুৰ কিন্তু তলবোৰ আকৃতিবোৰ বেলেগ বেলেগ হোৱাৰ কাৰণে তলবোৰ বেলেগ বেলেগ ধৰণৰ সকলোবোৰ কিন্তু সমতল নহয় বক্ৰতলো হ'ব পাৰে বহুভুজ আকৃতি নহয় এতিয়া আমাৰ যদি গোলক বা চুঙা বা শংকু আকৃতি চাওঁ তাহাঁতৰ তলবোৰ কিন্তু সকলো সমতল নহয় গতিকে বহুভুজ আকৃতি নহয় ইয়াত বক্ৰতল হ'ব পাৰে এতিয়া তোমালোকে গোলকটো যদি চোৱা তাৰ তলখন বক্ৰতল গতিকে আমি প্ৰায় এই শংকু এটা যদি চোৱা তাৰ তলখন বক্ৰতল এতিয়া ঘনকৰ পৃষ্ঠ বা তল কাষ আৰু শীৰ্ষবিন্দু এইবোৰৰ আমি যদি প্ৰথমতে এটা ঘনকৰ কথা কওঁ ঘনকৰ তল কাষ আৰু শীৰ্ষবিন্দু কিমানটা হ'ব এতিয়া আমি ঘনক এটা ল'লোঁ ঘনকৰ পিঠি কেইখন আছে 1 2 3 4 5 আৰু তল পিনে এখন 6খন আৰু কাষ কেইটা হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 আৰু শীৰ্ষবিন্দু কেইটা হ'ব 1 2 3 4 5 6 7 8টা হ'ব গতিকে তোমালোকে মনত ৰাখিবা এই আকৃতিটো চালেহে কথাটো গম পাবা আৰু তোমালোকে যদি এখন আয়তীয় ঘনকৰ কথা কওঁ আয়তীয় ঘনক এটা একে আকৃতি এনেকুৱা আকৃতি ঘনকৰ ক্ষেত্ৰত ইয়াত তল কাষ আৰু শীৰ্ষবিন্দু সমান হ'ব তল 6খনেই থাকিব কাষ আমাৰ 12টাই হ'ব আৰু শীৰ্ষবিন্দু আমাৰ 6টাই 8টা হ'ব 1 2 3 4 5 6 7 8 6টা নহয় 8টা হ'ব এই আকৃতিটো চালে তোমালোকে গম পাবা বা আমি যদি এতিয়া এটা চুঙা লওঁ এই
চুঙাত কিন্তু তল তিনিখন আছে 1 2 3 ইয়াত দুখন হৈছে সমতল আৰু এখন হৈছে বক্ৰতল মানে বেকা এনেকুৱা আকৃতি বা কাহ আমাৰ দুটা আছে এটা এইটো কাহ আৰু এটা এইটো কাহ এটা শীৰ্ষবিন্দু যদি চাওঁ শীৰ্ষবিন্দু কিন্তু ইয়াত নোপোৱা তোমালোকে গতিকে শীৰ্ষবিন্দু ইয়াত শূন্য এতিয়া যদি শংকু এটা লওঁ এইটো শংকু এই শংকুটোৰ তল বা পৃষ্ঠ কেইখন হ'ব তল পিলে এখন সমতল আৰু এই বক্ৰতল দেখিছানে ইয়াত আমাৰ দুখন তল আছে এখন সমতল এখন বক্ৰতল আৰু কাহ আমাৰ অকল এই তল কাষৰ এইটো আমাৰ কাহ আছে এটা আৰু শীৰ্ষবিন্দু এইটো ওপৰটো আমাৰ শীৰ্ষবিন্দু এটাই আছে শীৰ্ষবিন্দু এটা আমি যদি গোলক এটাৰ ক্ষেত্ৰত ধৰো এইটো গোলক এই গোলকটোত এতিয়া তলখন কেনেকুৱা আকৃতিৰ এখনেই আছে কিন্তু তল এখন হৈছে বক্ৰতল সমতল আকৃতি নহয় সমতল বুলি ক'ব নোৱাৰো এখন বক্ৰতল তল মানে এখন আৰু ইয়াত কাহৰ কথা নাহে কাহ নাই আৰু শীৰ্ষবিন্দু ইয়াত নাই গতিকে গোলকৰ ক্ষেত্ৰত তল এখন থাকিব কাহ আৰু শীৰ্ষবিন্দু কিন্তু নাথাকে গতিকে শূন্য হ'ব এতিয়া যদি তোমালোকে ত্ৰিভুজ আকৃতিৰ ভূমিৰ পিৰামিড এটা যদি লোৱা তে ত্ৰিভুজ আকৃতি এইটো ত্ৰিভুজ আকৃতি এই আকৃতিটো ত্ৰিভুজ আকৃতি এনেকুৱা পিৰামিড এটা যদি লোৱা ইয়াৰ তল কেইখন থাকিব 1 2 3 তলফালে এখন চাৰিখন আৰু কাহ 1 2 3 4 5 6 আৰু শীৰ্ষবিন্দু কেইটা থাকিব তলপিনে 1 2 3টা আৰু ওপৰত এটা গতিকে শীৰ্ষবিন্দু কেইটা থাকিব 4টা থাকিব এতিয়া যদি আমি বৰ্গাকৃতিৰ ভূমিৰ পিৰামিড এটালৈ যাওঁ বৰ্গ আকৃতি এইটো পিৰামিড ইয়াৰ তলখন বৰ্গ আকৃতি গতিকে ইয়াত তল কেইখন থাকিব 1 2 3 4 ত্ৰিভুজ আকৃতিৰ 4খন তল আৰু এখন বৰ্গ আকৃতি গতিকে 5খন তল থাকিব কাহ 1 2 3 4 এপিনে 1 2 3 4 মুঠ কিমান হ'ব 8টা কাহ হ'ব আৰু শীৰ্ষবিন্দু তলপিনে 4টা আৰু ওপৰ পিনে এটা 5টা গতিকে এয়াই হ'ব আমাৰ বৰ্গাকৃতিৰ ভূমিৰ এটা পিৰামিডৰ কাহ তল আৰু শীৰ্ষবিন্দু এতিয়া ত্ৰিভুজ আকৃতি যদি আমি এটা প্ৰিজম লওঁ প্ৰিজম এইটো ত্ৰিভুজ আকৃতি এই দুটা ত্ৰিভুজ আকৃতি গতিকে তাৰ পৃষ্ঠ কেইখন 1 2 3 4 5 আমাৰ তিনিখন সমান্তৰিক নহ'ব এইটো আয়ত আকৃতি হ'ব আৰু এইটো দুখন ত্ৰিভুজ আকৃতি আৰু কাহ থাকিব 9টা আৰু শীৰ্ষবিন্দু থাকিব 6টা এই আকৃতিটো এইটো মন কৰিলে তোমালোকে দেখিবা এটা বৰ্গাকৃতিৰ যদি আমি এটা ভূমি বৰ্গ আকৃতিৰ ভূমিৰ যদি আমি এটা প্ৰিজম লওঁ এইটো এটা বৰ্গাকৃতিৰ ভূমি এইটো বৰ্গাকৃতিৰ ভূমি আমাৰ তল কেইখন থাকিব 6খন কাহ কেইটা থাকিব 12টা আৰু শীৰ্ষবিন্দু কেইটা থাকিব 8টা এই আকৃতিটো চালে মন কৰিবা এইটো হৈছে আমাৰ এটা বৰ্গ আকৃতিৰ ভূমিৰ প্ৰিজম এই আকৃতিটো বৰ্গ আকৃতি এটা পঞ্চভুজ আকৃতিৰ ভূমিৰ প্ৰিজম যদি পঞ্চভুজ ইয়াত এইটো পঞ্চভুজ আকৃতি গতিকে ইয়াত মুঠ পিঠি কেইখন থাকিব 1 2 3 4 5 6 7খন কাহ কেইটা থাকিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা আৰু শীৰ্ষবিন্দু ইয়াত 5টা আছে আৰু এইটো অংশত 5টা আছে মুঠ 10টা আছে গতিকে ইয়াত থাকিব আমাৰ এই ধৰণে এতিয়া আমাৰ যিখিনি আকৃতি পালো এতিয়া কিছুমান নিয়মিত আৰু কিছুমান অনিয়মিত বহুফলকৰ দ্বাৰা গঠিত সকলোবোৰ বক্ৰতল যদি থাকে হেতু কথা না কোৱা নাই যদি আমাৰ সমতল থাকে গোটা বস্তুবোৰ বহুফলকবিলাক নিয়মিত আৰু অনিয়মিত বুলি কৈছে নিয়মিত বা সুষম বহুফলকৰ তলবিলাক সবাংগসম বহুভুজ আৰু একে সংখ্যক তলৰ দ্বাৰা শীৰ্ষবিন্দু গঠিত হয় গোটা আকৃতি গতিকে তাৰ আমি যদি চাওঁ আমাৰ এটা এইটো কি ঘনক ইয়াত
ছখন সমতল আছে বৰ্গ আকৃতিৰ আৰু এইটো ছখন সমান গতিকে এইটো এটা নিয়মিত ইয়াত আমাৰ তিনিখন সমতল লৈ পেলাই এটা শীৰ্ষবিন্দু গঠিত হৈছে তাক আমি যদি সুষম চতুৰ্ফলক চাওঁ তাত আমাৰ তিনিখন সৰ্বসম ত্ৰিভুজৰ দ্বাৰা গঠিত হৈছে আৰু সুষম অষ্টফলক এটা যদি চাওঁ চাৰিখন সৰ্বসম তলৰ দ্বাৰা শীৰ্ষবিন্দু গঠিত হৈছে এইখিনি মই স্ক্ৰীনত দেখুৱাইছোঁ তোমালোকে মন কৰি যাবা আকৃতিবোৰ ইতিমধ্যে আমি দেখুৱাই গৈছোঁ এইখিনি হৈছে আমাৰ সুষম বা নিয়মিত এতিয়া অনিয়মিত আছে কিছুমান অন্য অনিয়মিত যিখিনি বা সুষম নহয় তাহাঁতবোৰ সবাংগসম কিন্তু নহয় যেনে আয়তীয় ঘনক এইটো আয়তীয় ঘনক আকৃতিৰ তল ছখন কিন্তু ছখন তল একেধৰণৰ নহয় দুখন বগা আকৃতি বাকী চাৰিখন আমাৰ আয়ত আকৃতি বা ত্ৰিভুজ আকৃতিৰ ত্ৰিভুজমতো তেনেকুৱা কথা চাৰি গোটেইকেইখন সমান নহয় বা বৰ্গাকৃতিৰ ভূমি পিৰামিডতো গোটেইকেইখন আমাৰ সমান নহয় তোমালোকে স্ক্ৰীনত মন কৰি যোৱা এতিয়া আমি আহোঁ অইলাৰৰ সূত্ৰ অইলাৰ নামৰ এজন গণিতজ্ঞই এই সূত্ৰটো দিছিলে আমাৰ তল কাষ আৰু শীৰ্ষবিন্দুৰ ওপৰত ভিত্তি কৰি যে যিকোনো বহুফলকৰ বাবে f + v - e = 2 বা f + v = e + 2 f হে আমাৰ বহুফলকটো তল বা পিঠিৰ সংখ্যাটো বুজাব v এ শীৰ্ষবিন্দুৰ সংখ্যা আৰু e এ কাষৰ সংখ্যা বুজাইছে এই সূত্ৰটো অইলাৰ নামৰ গণিতজ্ঞ এজনে দিয়াৰ কাৰণে তাক আমি অইলাৰৰ সূত্ৰ বুলি কওঁ গতিকে অইলাৰৰ সূত্ৰৰ জৰিয়তে যদি আমি বহুফলক এখনৰ দুটা বস্তু জানো যে আমি পিঠিৰ কথা জানো আৰু শীৰ্ষৰ কথা জানো তেনেহ'লে কাষৰ সংখ্যাটো উলিয়াব পাৰিম বা আমাৰ যিকোনো দুটা কাষ আৰু পিঠিৰ সংখ্যা জানিলে আমি শীৰ্ষ সংখ্যা উলিয়াব পাৰিম তে তালিকা এখনত অইলাৰ সূত্ৰ সত্যতা মই দেখুৱাই দিছোঁ বহুফলক কিছুমান যে ঘনক আয়তীয় ঘনক বৰ্গাকৃতি ভূমি পিৰামিড এইখিনি আমাৰ কিমান তল শীৰ্ষবিন্দু বা কাষ আছে তোমালোকে জানা সেইখিনিক লৈ পেলাই আমাৰ অইলাৰ সূত্ৰটো মানি চলে নে নাই তোমালোকক স্ক্ৰীনত দেখুৱাইছোঁ মই এখন তালিকা বনাই দেখুৱাইছোঁ তোমালোকে মন কৰা তাত দেখিবা যে f + v ৰ মানটো e + 2 মানৰ সৈতে সমান অৰ্থাৎ অইলাৰে কোৱা কথাটো এই প্ৰত্যেকখন বা প্ৰত্যেকটো গোটা আকৃতিৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে আমাৰ কথাখিনি যিখিনি অইলাৰে ক'লে অইলাৰে কোৱা সূত্ৰটো এই বহুফলকৰ শীৰ্ষবিন্দু কাষ আৰু পিঠিৰ সংখ্যাই এই কথাটো মানি চলিছে মানে f + v = e + 2 গতিকে এইখিনিয়ে আছিলে আমাৰ গোটা বস্তুৰ পৃষ্ঠকালি পিঠিৰ সংখ্যা আমাৰ শীৰ্ষবিন্দুৰ সংখ্যা আৰু কাষৰ সংখ্যাৰ কথা ইয়াৰ পিছত আমি পৃষ্ঠকালি আয়তনৰ কথালৈ যাম গতিকে এই কথাখিনি সেইকাৰণে প্ৰয়োজন আছে যে পিঠি বা সংখ্যা কিমান বা কাষৰ সংখ্যা কিমান বা শীৰ্ষবিন্দুৰ সংখ্যা কিমান এই কথাখিনি মনত ৰখাটো ভৱিষ্যতলৈ আমি আলোচনা কৰিব লাগিব কিহক গোটা বস্তু যিখিনি আমি পাইছোঁ এইখিনিৰ পৃষ্ঠকালি আয়তন এইখিনি উলিয়াব লাগে গতিকে আজি সম্যক ধাৰণা এটা দিলোঁ গোটা আকৃতিৰ কেনেকুৱা হ'ব তোমালোকক মই স্ক্ৰীনতো দেখুৱাইছোঁ বা আকৃতি কিছুমানো তোমালোকক দেখুৱাই দিছোঁ আশা কৰোঁ বুজি পাইছা গতিকে ভিডিঅ'টো আজি আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতে আজি আলোচনা সামৰিবলৈ লৈছোঁ আৰু ভৱিষ্যতলৈ আমি পৃষ্ঠকালি আয়তনৰ বিষয়ে আলোচনা কৰিম গতিকে আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ